নগাঁৱৰ দক্ষিণপাটৰ মহমৰীয়া পথাৰত শুকুৰবাৰে কৃষকৰ জিৰণি ঘৰৰ আধাৰশিলা স্থাপন। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নগাঁও জিলা ৰহা সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা দক্ষিণপাট গাঁও পঞ্চায়তৰ মহমৰীয়া পথাৰত শুকুৰবাৰে 2023-24 বৰ্ষৰ স্থানীয় সংসদীয় এলেকাৰ উন্নয়ন পুঁজিৰ দ্বাৰা কৃষকৰ জিৰণি ঘৰৰ আধাৰশিলা স্থাপন কৰে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নগাঁও জিলাৰ ৰহা সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা দক্ষিণপাট গাঁও পঞ্চায়তৰ মহমৰীয়া পথাৰত শুকুৰবাৰে 2023-24 বৰ্ষৰ স্থানীয় সংসদীয় এলেকাৰ উন্নয়ন পুঁজিৰ দ্বাৰা কৃষকৰ জিৰণি ঘৰৰ আধাৰশিলা স্থাপন কৰে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাইজৰ আগত মন্তব্য কৰে, এই গ্ৰামাঞ্চলৰ কৃষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আছিল এটি জিৰণি ঘৰ। আজি এইটো সমাধান হৈছে। অনাগত দিনত উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলিও কয় সাংসদগৰাকীয়ে। এই কাৰ্যসূচীত মহমৰীয়া অঞ্চলৰ ৰাইজৰ লগতে সাংসদগৰাকীক সংগ দিয়ে নগাঁও জিলাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভাস্কৰ গোস্বামী আৰু বহু গণ্যমান্য ব্যক্তিয়ে। সেইটোৱে মই আমাৰ এইটোৱে এটা বিশাল আপোনালোকে দেখিছে বিশাল পথাৰ চাৰিওফালে আৰু ইয়াত খেতি বাতিয়ে কৰে আমাৰ ৰাইজে। বছৰেকত 2টা খেতি কোনোবাই 3টা খেতি কৰে আৰু এই কৃষকসকলে ইয়াত গৰমৰ বতৰত এনেকৈ বাৰিষাৰ বতৰত বা বৰষুণৰ বতৰত এনেকৈ আহি পেলাই তেওঁলোকে পথাৰত হাল বাই কঠীয়া ৰুৱে বা ধান কাটে বা বুৰণি আমাৰ যিখন দাৱনী আছে বোৱাৰী আছে বা আমাৰ যিখন হালোৱা আছে সকলোৰে সুবিধাৰ কাৰণে এটা জিৰণি কোঠা য'ত তেখেতসকলে কাম বনৰ মাজতে এখন টেক জিৰাই পেলাই যাতে তেওঁলোকে জিৰণি ল'ব পাৰে বা খোৱা বোৱা কৰিব পাৰে সেইবিলাকৰ কাৰণে এটা জিৰণি কোঠা মই মোৰ পুঁজিৰ পৰা দিছিলোঁ। সেইটো কাম আজি মই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। আগবেলা সামগ্ৰিক সমস্যা আপুনি সাহায্য প্ৰদান কৰিছে। এইবাৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে যিটো মাথাউৰি ভাঙাৰ ফলত। কি ক'ব? সেইটোৱে চাৰিওফালে হৈছে আৰু বিশেষকৈ আমাৰ এই কলং নদীখন যিটো নভবা নিশ্চিন্তাকৈ একেবাৰে প্ৰত্যক্ষভাৱে ব্ৰহ্মপুত্ৰৰ লগত সংযোগ কৰা যিটো কৰিলে সেইটো কাৰণে এটা বৰ ডাঙৰ বিপদ নগাঁৱৰ ওপৰেদি বৈ গ'ল। তাৰপিছত ভাগ্য ভাল যে ব্ৰহ্মপুত্ৰৰ যিটো জলপৃষ্ঠ সেইটো অলপ তললৈ নামি গ'ল, নহ'লে হয়তো ব্ৰহ্মপুত্ৰ এনেকুৱা মানুহে ভয় কৰিছিলে পিছত যে নগাঁৱৰ মাজেদি যে ব্ৰহ্মপুত্ৰ বৈ যাবলৈ হয় তেতিয়াহ'লে বৰ সাংঘাতিক কথা হ'ব। যিয়ে নহওক লাগিলে বানপানীৰ প্ৰকোপটো চাৰিওফালে পানী বাঢ়িলে এতিয়া অলপ জামৰিছে। গতিকে যিবিলাক ক্ষতিগ্ৰস্ত ৰাইজক মই বিভিন্ন প্ৰকাৰে বিভিন্ন জেগালৈ মই গৈ পেলাই বুজ লৈছোঁ। ক্ষতিগ্ৰস্তসকলক য'ত যেনেকৈ পাৰোঁ, মোৰতো চৰকাৰী পুঁজি নাই, য'ত যেনেকৈ পাৰোঁ মই অলপ আপোনাৰ লাহেগত সমষ্টিটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বুঢ়া গাঁও। চাৰিওফালৰ পৰা মই সেইবিলাক যোৱা মই এমাহ ধৰি পেলাই প্ৰায় এমাহ ধৰি পেলাই এনেধৰণেই গোটেই এলেকাত নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। তোমালোকে আৰম্ভ কৰিবা কাম নহয়।